আচলতে অলিম্পিক সন্থাত এবাৰ যেতিয়া আহিলোঁ মই আজীৱন অসম অলিম্পিক সন্থাৰ লগত মই জড়িত হৈ থাকিম, সেয়া মোৰ অংগীকাৰ। কাৰণ অসম অলিম্পিক সন্থা হৈছে এটা পবিত্ৰ অনুষ্ঠান। এই অনুষ্ঠানটোৰ এগৰাকী সদস্য হ'বলৈ পোৱাটো এটা গৌৰৱৰ বিষয়। আছাম ইউথ অলিম্পিক পাতোঁতেও কিছু মিথ্যাচাৰৰ আশ্ৰয় লৈছিল বহুতে, যে আমি খেলুৱৈক মাটিত শুবলৈ দিছোঁ, ইনহাইজেনিক অৱস্থাত ৰাখিছোঁ। কিন্তু পিছততো সকলো কথা ওলাই পৰিল যে সকলো কথা মিছা, আমি যে খেলুৱৈ কি ধৰণে হোটেলত ৰাখিছিলোঁ, কি কথা। গতিকে কেতিয়াবা কি হয়, কিছুমান ডিষ্ট্ৰেকশ্যনত বা কিছুমান আপোনাৰ ব্যক্তিগত এজেণ্ডাত কিছু কথা কয়। সকলোকে ভাল লগা বিষয়টো হৈছে অসম অলিম্পিক সন্থালৈ কাৰ্যালয়লৈ আহিলেই যে মই পৰিয়াললৈ আহিছোঁ। এটা পৰিয়ালৰ যিটো মানসিকতা অসম অলিম্পিক সন্থাত আছে, এই পৰিৱেশটো পৃথিৱীৰ ক'তো পোৱা নাযায়। মই দুইফালে সময় দিয়াৰ কাৰণে সক্ষম। মই দিনটো ক্ৰীড়া ক্ষেত্ৰৰ কাৰণে কাম কৰি সন্ধিয়া দলৰ মুখপাত্ৰ হিচাপে টিভিটো মই যদি বক্তব্য ৰাখিবলৈ যাওঁ, আপোনালোকে দেখিছে। মোৰ কাৰণে খুব ভাল অভিজ্ঞতা আছিল। ভাল প্ৰশ্ন কৰিছে এইটো। আচলতে মই SLAC মেম্বাৰ ছেক্ৰেটাৰী হৈ থাকোঁতে প্ৰথম যিটো গ্ৰেণ্ট ইন এইড, তাত এটা সুবিধা থাকে, খুব ওচৰৰ পৰা খেলুৱৈসকলক, ক্ৰীড়া সংগঠনসমূহক, যুৱ সংগঠনসমূহক, ছাত্ৰসকলক সহায় কৰিব পাৰি ইনষ্টেণ্টলি। এইটো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সেই সুবিধাখন দিয়ে। আচলতে সফলতা বিফলতাটো জুখিব পৰা এটা বিষয় নহয়, কিন্তু এটা আত্মসন্তুষ্টি থাকিব যে আমি বৰাক, ব্ৰহ্মপুত্ৰ, আমি পাহাৰ, তিনিও ঠাইতে অসম অলিম্পিক সন্থাৰ সমিতিখন প্ৰথমবাৰৰ বাবে আমি সকলো ঠাইলৈকে গ'লোঁ। অসম এথলেটিক্স সন্থাৰো এটা দায়িত্ব থাকে যে তেওঁলোকে চৰকাৰৰ লগত কথা বতৰা পাতিব লাগিব। এগৰাকী খেলুৱৈ ব্যক্তিগতভাৱে চৰকাৰৰ ওচৰলৈ যদি যায়, সেইটো সম্ভৱ হৈ নুঠে। সেইটো ভাৰত চৰকাৰৰ ক্ষেত্ৰতো একেই কথা দেই। লাভলীনাই আমাক মেডেল আনি দিলে, কিন্তু তাৰ প্ৰতিদান স্বৰূপে কিন্তু আমি যি দিব লাগিছিল সেয়া আমি দিব পৰা নাই। চৰকাৰী ঘৰৰ এগৰাকী কাৰ্যকৰ্তা হ'লেও ক'ব লাগিব যে চৰকাৰীভাৱে কিন্তু অসম বক্সিং সন্থাক আমি ন্যায় প্ৰদান কৰিব পৰা নাই, যে তেওঁলোকৰ কোনো একাডেমি নাই, তেওঁলোকৰ স্থায়ী কোনো সম্পত্তি নাই। নমস্কাৰ, গগৌ স্পৰ্টছ শ্ৰেণীৰ প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাইছোঁ। আজি মোৰ লগত উপস্থিত আছে অসম অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক, লগতে অসম হেণ্ডবল সন্থাৰ সন্মানীয় সভাপতি, আৰু তাৰোপৰি তেখেত সৰ্বভাৰতীয় এথলেটিক্স ফেডাৰেশ্যনৰ সন্মানীয় উপসভাপতি পদত অধিষ্ঠিত এগৰাকী অসম সন্তান, তিনিচুকীয়া মাৰ্ঘেৰিটাৰ সন্তান। তেখেত সকলোৰে পৰিচিত এগৰাকী ব্যক্তি, তেখেত হ'ল লক্ষ্য কোঁৱৰ। আজি আমি তেখেতক লগ পাইছোঁ, তেখেতৰ কেৰিয়াৰ বিষয়ে পাতিম, লগতে অসমৰ ক্ৰীড়া ক্ষেত্ৰলৈ তেখেতৰ যিখিনি অৱদান আছে আমি সেইখিনি কথা পাতিবৰ কাৰণে চেষ্টা কৰিম। প্ৰথমতে ডাঙৰীয়া, আপোনাক আমাৰ এই বিশেষ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। নমস্কাৰ, ধন্যবাদ। হয়, আপোনাৰ ঘৰ যিহেতু তিনিচুকীয়াৰ মাৰ্ঘেৰিটাত, গতিকে তিনিচুকীয়াৰ মাৰ্ঘেৰিটাৰ পৰা আপোনাৰ ক্ৰীড়া ক্ষেত্ৰলৈ যি আপোনাৰ জাৰ্ণি আছিলে বা যাত্ৰা আছিলে, আপুনি অসম অলিম্পিকলৈ আপোনাৰ যি জাৰ্ণি আছে অলপ জানিব বিচাৰিছোঁ। কিদৰে আপুনি অসম অলিম্পিকলৈ আপুনি নিৰ্বাচিত হ'ল? আচলতে মই সৰুৰে পৰা এগৰাকী সামাজিক ক্ষেত্ৰৰ ব্যক্তি হিচাপেই পৰিচিত, এগৰাকী সমাজকৰ্মী হিচাপে। মোৰ ছাত্ৰ জীৱন আৰম্ভ হৈছিল টাই আহোম ছাত্ৰ সন্থাৰ কৰ্মক্ষেত্ৰৰ পৰা। আৰু পৰৱৰ্তী পৰ্যায়ত যিহেতু মই ভাৰতীয় জনতা পাৰ্টীৰ এগৰাকী কাৰ্যকৰ্তা, সেই সূত্ৰেই প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী মই সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ তেখেতৰ ঘনিষ্ঠ হোৱাৰ সুযোগ পাইছিলোঁ। আৰু আপোনালোকে সকলোৱে জানে যে 2014 চনত যেতিয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়াই প্ৰথম প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ লৈছিল, আৰু তেতিয়া সেই প্ৰথম কেবিনেটতেই সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী হিচাপে দায়িত্ব দিছিল। আৰু যিহেতু সেই দেশৰ মন্ত্ৰণালয়টো ক্ৰীড়া মন্ত্ৰণালয় তেখেতে পৰিচালনা কৰাৰ সুযোগ পাইছিল, সেই সূত্ৰে আমিও দেশৰ গোটেই ক্ৰীড়া ক্ষেত্ৰখন খুব ওচৰৰ পৰা দেখা পাইছিলোঁ। আপোনালোকৰ যদি মনত আছে, 2016 চনত মাল্টি স্পৰ্টছ ফাৰ্ষ্ট ইণ্টাৰনেশ্যনেল এটা গেমছ অসমত হৈছিল, ছাফ গেমছ। অতি সুন্দৰভাৱে ইয়াত পৰিচালিত হৈছিল। পাকিস্তান আহিছিল, আফগানিস্তান আহিছিল। তাৰ পৰৱৰ্তী পৰ্যায়ত যেতিয়া সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই মুখ্যমন্ত্ৰীৰ দায়িত্ব ল'লে, প্ৰথমে এটা বছৰৰ পাছতে তেখেতে ক্ৰীড়া মন্ত্ৰালয় তেখেতৰ নিজৰ অন্তৰ্গত ৰাখিল, আৰু আমাকো ক্ৰীড়া মন্ত্ৰালয়ৰ অন্তৰ্গত, ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰালয়ৰ অন্তৰ্গত যিখন ৰাজ্যিক পৰ্যায়ৰ উপদেষ্টা সমিতি, তাত সদস্য সচিবৰ দায়িত্ব দিছিল। তেখেত নিজে অধ্যক্ষ আছিল। আৰু সেই মুহূৰ্তৰ পৰা ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰখনো খুব ওচৰৰ পৰা পোৱাৰ এটা সৌভাগ্য ঘটিছিল। আচলতে ক্ৰীড়া ক্ষেত্ৰলৈ আমাৰ অৱদান নহয়, আমি আচলতে ক্ৰীড়া ক্ষেত্ৰখনত কি কৰিব পাৰোঁ, সেই সময়ত এটা সকলো ক্ৰীড়া ক্ষেত্ৰৰ লগত জড়িত ব্যক্তিসকলৰ সৈতে মই ছাত্ৰ আৰু যুৱ কল্যাণ উপদেষ্টা সমিতিৰ সদস্য সচিব হৈ থকাৰ অৱস্থাতে দুবাৰকৈ সকলো ৰাজ্যিক আৰু জিলা পৰ্যায়ৰ ক্ৰীড়া সংগঠনসমূহক আমন্ত্ৰণ জনাইছিলোঁ। তেওঁলোকে বহু পৰামৰ্শ দিছিল। আৰু দুইখন সভাতেই তেতিয়া প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া উপস্থিত আছিল।
আৰু সেই ধৰণে মই কেইবাটাও ৰাজ্যিক ক্ৰীড়া সন্থাৰ লগত জড়িত হ'লোঁ, কেইবাখনো টুৰ্ণামেণ্টৰ লগত জড়িত হ'লোঁ। অংকুচিতা বড়ো যিখনত আপুনি জুনিয়ৰ ৱৰ্ল্ড চেম্পিয়ন হৈছিল, ওমেন ইউথ ৱৰ্ল্ড চেম্পিয়নশ্বিপ, তাৰ বাবে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাক জাৰ্মানীলৈ প্ৰেৰণ কৰিছিল, যে যিখন এলিট মেন এণ্ড ওমেন ৱৰ্ল্ড চেম্পিয়নশ্বিপ হৈ আছিল বক্সিঙৰ, তাৰ পৰা কিছু অভিজ্ঞতা আহৰণ কৰিবৰ বাবে। আৰু আহি আমি 4 মাহৰ ভিতৰত অসমৰ দৰে এখন ৰাজ্যত, গুৱাহাটীৰ দৰে এখন চহৰত আমি প্ৰতিযোগিতাখন অত্যন্ত সফলভাৱে অনুষ্ঠিত কৰিছিলোঁ, বিশ্ব যুৱ মহিলা বক্সিং চেম্পিয়নশ্বিপ। আৰু গুৱাহাটীক বিশ্ব বক্সিং মানচিত্ৰত প্ৰতিষ্ঠা কৰিবলৈ আমি সক্ষম হৈছিলোঁ। তাৰ পাছৰ পৰাই সকলো আমাৰ ক্ৰীড়া সংগঠকৰ প্ৰবল আহ্বান আছিল, তেওঁলোকে আগ্ৰহ প্ৰকাশ কৰিছিল যে অসম অলিম্পিক সন্থাৰ সম্পাদকৰ দায়িত্ব ল'ব লাগে। সেই সূত্ৰে 2019 চনৰ নৱেম্বৰ মাহত আমি অসম অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰিছিলোঁ। মই অলপ আগলৈ যাব বিচাৰিছোঁ, যিহেতু আপুনি তিনিচুকীয়াৰ সন্তান, মাৰ্ঘেৰিটাৰ সন্তান, গতিকে আপুনি তিনিচুকীয়াৰ জিলা ক্ৰীড়া সন্থাৰ লগত কিদৰে জড়িত হৈ আছে? তিনিচুকীয়া জিলা ক্ৰীড়া সন্থাৰ মই এগৰাকী আজীৱন সদস্য, আৰু তিনিচুকীয়া জিলা ক্ৰীড়া সন্থাৰ লগত এতিয়াৰ পৰা নহয়, পূৰ্বৰ পৰাই আমি জড়িত বিভিন্ন খেলা ধূলাৰ জৰিয়তে। আপুনি যদি জানে, আপুনি দেখিবই যে তিনিচুকীয়া জিলাৰ সমিত বা উপকণ্ঠ অঞ্চলসমূহ বা তাৰ কাষৰ সমীপৱৰ্তী ডিব্ৰুগড় জিলাৰো যিসমূহ ঠাই ক্ৰীড়াৰ ক্ষেত্ৰত যথেষ্ট আগৰণুৱা। আপুনি যদি বাৰেকুৰিৰ কথা কয়, এইফালে দুলীয়াজানৰ কথা কয়, আমি যদি কিছু যাওঁগৈ কাকপথাৰৰ দিশলৈ, তেতিয়াহ'লে এই অঞ্চলসমূহ ক্ৰীড়া ক্ষেত্ৰখনৰ ক্ৰীড়াৰ যোগেদি তেওঁ বহুত আগবঢ়া। আপুনি অসমৰ ক্ৰীড়া ক্ষেত্ৰৰ পৰা যদি আপুনি যিটো আমি এপইণ্টমেণ্টৰ কথা কওঁ, চাকৰিত মকৰলৰ কথা কওঁ, অসম চৰকাৰৰ কথাই কওঁ, বা আপুনি আৰ্মিৰ কথা কওঁ, এইবোৰ যদি চাই তেতিয়াহ'লে দেখা পাব যে তিনিচুকীয়া জিলাৰ এই ক্ষেত্ৰত যথেষ্ট ইয়াত অংশীদাৰিত্ব আছে। সেই সূত্ৰে ক্ৰীড়া ক্ষেত্ৰখনৰ লগত পূৰ্বৰ পৰাই পৰিচিত। আৰু যিটো আপুনি বাৰেকুৰিৰ কথা কৈছে, বাৰেকুৰি FC কথা মই সুধিব বিচাৰিছোঁ যে বাৰেকুৰি FCৰ অসমৰ ফুটবললৈ বহুখিনি অৱদান আছে বাৰেকুৰি FC। হয়, বাৰেকুৰি গোটেই অঞ্চলটো মৰাণ জনগোষ্ঠী অধ্যুষিত এটা অঞ্চল, আৰু এই অঞ্চলৰ যুৱকসকল শাৰীৰিকভাৱে অত্যন্ত সুঠাম, আৰু পূৰ্বৰ পৰাই ফুটবলৰ তাত এক খুব ভাল এটা পৃষ্ঠভূমি আছে। যেতিয়াৰ পৰা মোৰ এগৰাকী বন্ধু অৰুণজ্যোতি মৰাণ, তেখেতে সদৌ অসম মৰাণ ছাত্ৰ সন্থাৰ নেতৃত্ব লোৱাৰ লগতে তেখেতে অসম ফুটবলতো এক অনন্য ভূমিকা পালন কৰি আহিছে। তেওঁ বডোচা কাপ বা বাৰেকুৰি FC উত্তৰণৰ ক্ষেত্ৰত যিখিনি কাম কৰিছে, আপুনি জানি ভাল পাব যে বাৰেকুৰিৰ পৰা কেইবাজনো যুৱকে আমাৰ ভাৰতীয় পেছাদাৰী ফুটবল খেলতো ক্লাবতো তেওঁলোকে অংশগ্ৰহণ কৰিছে, যেনে গোৱা ডেম্পো স্পৰ্টছত গৈছে। গতিকে বাৰেকুৰিৰ যিটো ফুটবলৰ পৃষ্ঠভূমি, এক উৰ্বৰ পৃষ্ঠভূমি। আৰু আপুনি ব্যক্তিগতভাৱে কি খেল ভাল পায়? যিহেতু আপুনি অসম অলিম্পিকৰ লগত জড়িত হৈ থাকে, বিভিন্ন আপুনি ইভেণ্টৰ লগত জড়িত থাকিব, কিন্তু ব্যক্তিগতভাৱে আপুনি কি খেল ভাল পায়, আৰু আপোনাৰ মানে আদৰ্শৱান পুৰুষ কোন, মানে আপুনি কাক আপুনি অনুসৰণ কৰে? মই আপোনাৰ ক্ৰীড়াৰ বুলি ক'লে সৰুৰে পৰাই, আৰু সৰুৰে যিটো এটা আগ্ৰহ ফুটবলৰ প্ৰতি আমাৰ সকলোৰে আগ্ৰহ আছে। সকলোৱে যিধৰণে ফুটবল ৱৰ্ল্ড কাপৰ কাৰণে যদিও আমাৰ ভাৰতীয় দলে ফুটবল ৱৰ্ল্ড কাপ নেখেলে, কিন্তু ফুটবল মোৰ সকলোতকৈ প্ৰিয় খেল। আৰু আপুনি কাক অনুসৰণ কৰে, কাৰ খেল চাই ভাল পায় আপুনি? আমাৰ যদি কৈশোৰৰ কথা কওঁ, ডিয়েগো মাৰাডোনা মোৰ সকলোতকৈ প্ৰিয় খেলুৱৈ। আৰু আপুনি খেলিছিলে নেকি আগতে? ফুটবল খেলিছোঁ, স্কুলৰ দিনৰ পৰা ফুটবল খেলিছোঁ। ফুটবল খেলাৰ এক অনন্য অভিজ্ঞতা আছে, মই নিজে গ'ল কিপিং কৰিছিলোঁ। আৰু আপোনাৰ কাৰ্যকালতেই লাভলীনাই অলিম্পিকত পদক জয় কৰিলে, ইতিহাস ৰচনা কৰিলে অসমৰ ক্ৰীড়া ক্ষেত্ৰৰ বাবে। গতিকে আপুনি অসম অলিম্পিকৰ সম্পাদক হোৱাৰ কাৰ্যকালতে এইটো সফলতা অসমে অৰ্জন কৰিলে, নিশ্চয় আপোনাৰো ভাল লাগে। এইটো মোৰ কাৰ্যকাল বুলি নহয়, আচলতে সেই সময়ছোৱা লাভলীনাই টকিঅ' অলিম্পিকত যেতিয়া মেডেল আজুৰি আনিবলৈ সক্ষম হ'ল, আমাৰ গোটেই ভাৰতৰ ক্ৰীড়া ক্ষেত্ৰৰ বাবে সোণালী যুগ, অসমৰ বাবে এক বিশেষ ক্ৰীড়াৰ এক সোণালী যুগ। আৰু নিজে আৰু সৌভাগ্যৱান যে সেই সময়ত লাভলীনাই যেতিয়া কোৱাৰ্টাৰ ফাইনেল জিকিছিল টকিঅ' অলিম্পিকত, ক'ভিডৰ মাজতো টকিঅ'ত উপস্থিত হৈ সেই খেলখন চোৱাৰ সৌভাগ্য ঘটিছিল। গতিকে আমাৰ কাৰ্যকাল বুলি ক'লে বঢ়াই কোৱা হ'ব, কিন্তু লাভলীনাৰ এই উত্তৰণত যিসকল ক্ৰীড়া সংগঠক, যিসকল প্ৰশিক্ষকে দিন ৰাত একাকাৰ কৰিলে, বিশেষকৈ অসম এমেচাৰ বক্সিং সন্থা, তেওঁলোকে সীমিত এক পৰিসৰত গৈ লাভলীনাক যিধৰণে বিশ্বস্তৰৰ খেলুৱৈ কৰি তুলিলে, তেওঁলোকক ধন্যবাদ কৃতজ্ঞতা জনাবই লাগিব। ইয়াৰ আঁৰৰ মূল ব্যক্তি দুজন হৈছে
সৰ্বভাৰতীয় বক্সিং ফেডাৰেশ্যনৰ ছেক্ৰেটাৰী জেনেৰেল হেমন্ত কুমাৰ কলিতা, পূৰ্বৰ সভাপতি কালীচৰণ বড়ো, তেওঁলোকে বহুত কষ্ট কৰিছে। সেই সময়ত লাভলীনা যেতিয়া উত্তৰণৰ মূল সময়, সেই সময়ত অসম বক্সিং সন্থায়ো কিছু লেতেৰা ৰাজনীতিৰ সন্মুখীন হ'ব লগা হৈছিল, কিন্তু সকলো আঁতৰাই হেমন্ত কুমাৰ কলিতাই যি ধৰণে কাম কৰিলে লাভলীনাক এককভাৱে বঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত, সেই ক্ষেত্ৰতেই কওক বা ৱৰ্ল্ড উমেন ইউথ বক্সিং চেম্পিয়নশ্বিপ অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত হওক, শিৱ থাপাক মেজৰ টুৰ্ণামেণ্টত মাল্টি স্পৰ্টছ টুৰ্ণামেণ্ট, আপুনি কমনৱেলথ কওক, এছিয়ান গেমছ, অলিম্পিকত বাৰম্বাৰ ব্যৰ্থতাৰ পাছতো যি ধৰণে এগৰাকী ফেডাৰেশ্যনৰ কৰ্মকৰ্তা হিচাপে শিৱ থাপাক যিটো তেখেতে লিফ্ট দিলে, গতিকে এইখিনি তেওঁলোকৰ প্ৰতি আমি কৃতজ্ঞ হ'বই লাগিব। আৰু সকলোকে জানি আচৰিত হ'ব যে ইমানখিনি দিয়াৰ পাছত, অলিম্পিক মেডেল দিয়াৰ পাছতো কিন্তু অসম বক্সিং সন্থাৰ প্ৰতি আমি এতিয়া মই নিজে চৰকাৰী ঘৰৰ এগৰাকী কাৰ্যকৰ্তা হ'লেও ক'ব লাগিব যে চৰকাৰীভাৱে কিন্তু অসম বক্সিং সন্থাক আমি ন্যায় প্ৰদান কৰিব পৰা নাই, যে তেওঁলোকৰ কোনো একাডেমি নাই, তেওঁলোকৰ স্থায়ী কোনো সম্পত্তি নাই, যিটো কৰাটো অত্যন্ত প্ৰয়োজনীয়। আহিব লগা অনাগত দিনৰ যাতে বক্সাৰসকলক আমি উৎসাহ জনাব পাৰোঁ, তেনেকুৱাকৈ কিন্তু আমি একো কৰিব পৰা নাই। লাভলীনাই আমাক মেডেল আনি দিলে, কিন্তু তাৰ প্ৰতিদান স্বৰূপে কিন্তু আমি যি দিব লাগিছিল সেয়া আমি দিব পৰা নাই। আৰু এইবাৰ লাভলীনা বৰগোহাঁই পেৰিছ অলিম্পিকলৈ গৈ আছে, কিন্তু অসমৰ পৰা আৰু কোনো খেলুৱৈ বা বেলেগ ইভেণ্টত অলিম্পিক খেলিবলৈ যাব পৰা বা যোগ্যতা আহৰণ কৰিবলৈ সক্ষম হোৱা নাই। এইটো আমাৰ অসমৰে দুৰ্ভাগ্য। গতিকে ইয়াৰ অন্তৰালৰ কাৰণটো আপুনি কি বুলি ভাবে? যিহেতু টকিঅ' অলিম্পিকৰ পাছত অসমে মাজত হয়তো 3 বছৰ বা 4 বছৰ সময় পাইছিলে। ইয়াত এটা মূল কাৰণ এটা আছে যে যেতিয়াৰ পৰা মোদী ডাঙৰীয়াই কেন্দ্ৰত প্ৰধানমন্ত্ৰী হিচাপে তেখেতে কাৰ্যভাৰ ল'লে, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া ক্ৰীড়ামন্ত্ৰী আছিল। আপোনালোকে জানিব যে কেন্দ্ৰীয় এখন আঁচনি আছে ক্ৰীড়াবিদসকলৰ বাবে, টাৰ্গেট অলিম্পিক পডিয়াম, যাৰ যোগেদি মেৰী কমৰ পৰা আদি কৰি বহু খেলুৱৈ উপকৃত হৈছে। সেই টাৰ্গেট অলিম্পিক পডিয়ামৰ বেনিফিট লাভলীনায়ো পাইছে, আমাৰ হিমা দাসেও পাইছে। গতিকে এই টাৰ্গেট অলিম্পিক পডিয়াম কেন্দ্ৰীয় চৰকাৰৰ আঁচনি, কিন্তু জুনিয়ৰ পৰ্যায়ৰ খেলুৱৈসকলে যেতিয়া ছাব জুনিয়ৰ পৰা জুনিয়ৰ হয়, জুনিয়ৰ পৰা ইউথৰ পৰা ছিনিয়ৰলৈ যাব, এই গোটেই জাৰ্ণিটোত ৰাজ্য চৰকাৰসমূহ বহু কৰণীয় থাকে, কাৰণ স্পৰ্টছ ইজ এ স্পৰ্টছ ছাবজেক্ট, ষ্টেট ছাবজেক্ট। মই ভাবোঁ যে এই 3-4 বছৰ যিটো সময়ৰ কথা কৈছে, যে আমাৰ উদীয়মান খেলুৱৈসকলক প্ৰথম আইডেণ্টিফাই কৰা সংগঠকসকলে, আমিও চেষ্টা চলাইছিলোঁ বিগত, মই যেতিয়া নিজে মেম্বাৰ ছেক্ৰেটাৰী আছিলোঁ, যে আমি বাৰম্বাৰ সংগঠনৰ বিষয়ববীয়াসকল, ক্ৰীড়া সংগঠনসমূহৰ বিষয়ববীয়াৰ কথা বতৰা পাতি, আপকামিং টেলেণ্ট কোন, ক'ত কেনেকৈ খেলি আছে, কি ধৰণে সহায় সহযোগিতা আগবঢ়াব লাগে, এক চাইণ্টিফিক এপ্ৰ'চ, বিজ্ঞানসন্মতভাৱে আগবাঢ়ি গৈ কি ধৰণে খেলুৱৈসকলক আগুৱাই নিব পৰা যায়। আপোনালোকৰ যদি মনত আছে, আমি ক'ভিড পিৰিয়ডতো খেলুৱৈসকলক আমি আৰ্থিক সাহাৰ্য আগবঢ়াইছিলোঁ যাতে তেওঁলোকৰ অনুশীলন বাধাগ্ৰস্ত নহয়। অলিম্পিক আমাৰ কাৰ্যালয়ৰ পৰা অসম চৰকাৰ, লাভলীনা বৰগোহাঁইক আমি সেই সময়তে 25 লাখ টকা দিছোঁ, 5 লাখকৈ টকা যমুনা বড়ো, অংকুচিতাহঁতক দিছিলোঁ আমি। তেনেকুৱা নহয় যে এলিট প্লেয়াৰ যিসমূহ বাধাগ্ৰস্ত নহওক। মোৰ লাগে বৰ্তমান সময়ছোৱাত অসম চৰকাৰক বিশেষকৈ ক্ৰীড়া বিভাগ আৰু ক্ৰীড়া সংগঠনসমূহৰ মাজত যিটো এটা সম্পৰ্ক, এই খেলুৱৈসকলক উৎসাহ যোগোৱাৰ বাবে এলিট প্লেয়াৰসকলক, যিসকলে আপুনি কোৱাৰ দৰে আপোনাৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিশেষকৈ এছিয়ান, কমনৱেলথ আৰু আপোনাৰ অলিম্পিকলৈ এই যাত্ৰাটোত হ'ব পাৰে, আপোনাৰ আমাৰ এই পেৰিছ অলিম্পিকলৈ নহ'ব পাৰে, কিন্তু তাৰ পাছতো লছ এঞ্জেলিছলৈ যোৱা ৰাস্তা খোল খাব পাৰে, এছিয়ান গেমছলৈ হয়তো আপোনাৰ 2026 খোল খাব পাৰে, 2026 কমনৱেলথলৈ যাব পৰা আমাৰ একাধিক খেলুৱৈ ওলাব পাৰে। তাৰ কাৰণে চাইণ্টিফিক এপ্ৰ'চ লাগিব। এতিয়া চাওক আপুনি যে ইউথত এথলেটিক্সৰ এজন যুৱক মেহেদী হাছান কোৰিয়াত গৈ তেওঁ ব্ৰঞ্জ মেডেল পাইছিল। তেওঁ উৰিষ্যাত সদ্য সমাপ্ত ফেডাৰেশ্যন কাপত গ'ল্ড মেডেল পাইছে। তেওঁ মাৰি আছে 42। তেওঁ যদি আৰু 3 ছেকেণ্ড সময় যদি কৰিব পাৰে, তেওঁ বয়স মাত্ৰ এতিয়া 20 বছৰ। গতিকে যিয়ে এছিয়ান গেমছত মেডেল পায় তেওঁৰ বয়স 26-27 বছৰ হয় সাধাৰণতে। এতিয়া জাপানে খুব ভাল কৰি আছে এথলেটিক্সত, জাপানিজ প্লেয়াৰ যিজনে 1500 মিটাৰত মাৰি আছে তেওঁৰ বয়স এতিয়া 28 বছৰ। গতিকে মেহেদীৰ হাতত সময় আছে, আমি যদি চাইণ্টিফিক এপ্ৰ'চ দিওঁ 3 ছেকেণ্ড সি আগুৱাব পাৰিব। সি প্ৰেক্টিছত কেতিয়াবা যায়েই 39লৈকে যেতিয়া প্ৰেক্টিচ ছেশ্যন চলে। গতিকে আমি বহু কথা আমি টাৰ্গেট কৰাতকৈ অকল গ'লেতো নহ'ব, মেডেল এটা আনিব লাগিব। অম্লানে এবাৰ গৈ এছিয়ান গেমছত প্ৰথম এপিৰিয়েঞ্চতে 6th পজিশ্যন পাইছে। অসম মূলকৰ পৰা গৈ আপোনাৰ 6th পজিশ্যন অনাটো
আপোনাৰ 200 মিটাৰত এইটো একেবাৰে ওলাই কৰিব পৰা কথা নহয় গতিকে অম্লানৰ বৰ্তমান সময়ছোৱাত অম্লানে কি কৰি আছে ভাৰত চৰকাৰেতো কৰিছে আমাৰ কৰণীয় আৰু কি থাকিব পাৰে এইবোৰ ক্ষেত্ৰত অত্যন্ত বিজ্ঞানসন্মতভাৱে যদি আমি ভাবোঁ তেতিয়াহ'লে আপুনি যি ধৰণে আশা কৰিছে বা অসমৰ ৰাইজে যি ধৰণে আশা কৰিছে তেতিয়াহ'লে আমি সেই লক্ষ্যত উপনীত হ'ব পাৰিম অন্যথা এতিয়া যিটো কম্পিটিশ্যন প্ৰত্যেকটো স্পৰ্টছত এতিয়া ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় পৰ্যায়ত যিসমূহ কম্পিটিশ্যন হয় ই আন্তঃৰাষ্ট্ৰীয় মানদণ্ডটো কেতিয়াও কম নহয় এইকাৰণে নহয় যে ভাৰতবৰ্ষখন প্ৰায় 150 কোটি লোকৰ দেশ দেখা পাব অলিম্পিকত আজিৰ তাৰিখত ভাৰতবৰ্ষৰ যি প্ৰতিনিধিত্ব আগবঢ়ায় মেডেল কিমান আহিছে ডাঙৰ কথা নহয় ভাৰতৰ যিকেইটা স্পৰ্টত আমি অংশগ্ৰহণ কৰোঁ 80% ডিচিপ্লিনত আমি টপ 10ত থাকোঁ অৰ্থাৎ 80% ডিচিপ্লিনত আজিৰ তাৰিখত আমি ভাৰতবৰ্ষ ৱৰ্ল্ডৰ টপ 10ত আছোঁ গতিকে সেই অলিম্পিকত বা এছিয়ান গেমছত বা কমনৱেলথ গেমছত যিগৰাকী খেলুৱৈ ৰিপ্ৰেজেণ্ট কৰে সেই খেলুৱৈগৰাকীৰ লগত অসমৰ খেলুৱৈ আপোনাৰ প্ৰতিনিধিত্ব আগবঢ়ায় গতিকে ভাৰতবৰ্ষৰ প্ৰত্যেকখন ৰাষ্ট্ৰীয় খেলেই আজিৰ তাৰিখত আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ এই কথাষাৰ মনত ৰাখি আমি আগবাঢ়িব লাগিব যিহেতু আপুনি মেহেদী হাছানৰ কথা উল্লেখ কৰিছে মই এটা কথা মানে যিমানটো মই গম পাওঁ যে মেহেদী হাছানে যেতিয়া ব্ৰঞ্জ জয় কৰি আহিছিলে কিন্তু তেখেতে অসম চৰকাৰৰ তৰফৰ পৰা বা বেলেগ ধৰণৰ ক্ৰীড়া বিভাগৰ তৰফৰ পৰা কোনো ধৰণৰ কিন্তু আজিলৈকে জলপানী লাভ কৰা নাই উন্নত প্ৰশিক্ষণৰ কাৰণে বহুবাৰ দেউতাক বা তেখেতেও আহ্বান জনাইছিলে আমাৰ গগৈ স্পৰ্টছৰ জৰিয়তেও আহ্বান জনাইছিলে এইটো কথা আচলতে অসম এথলেটিক্স সন্থাৰো এটা দায়িত্ব থাকে যে তেওঁলোকে চৰকাৰৰ লগত কথা বতৰা পাতিব লাগিব এগৰাকী খেলুৱৈ ব্যক্তিগতভাৱে চৰকাৰৰ ওচৰলৈ যদি যায় সেইটো সম্ভৱ হৈ নুঠে সেইটো ভাৰত চৰকাৰৰ ক্ষেত্ৰতো একেই কথা দেই যদি আমি স্পৰ্টছ অথৰিটি অফ ইণ্ডিয়াৰ ওচৰলৈ যাওঁ তেতিয়াহ'লে ফেডাৰেশ্যনৰ ক্লিয়াৰেঞ্চ লাগিব তেওঁলোকে তাত পেট্ৰনাইজ কৰিব লাগিব ক'ব লাগিব সেইটো এটা প্ৰেছক্ৰাইব ফৰ্মেটে থাকে এতিয়া মই নাজানো অসম এথলেটিক্স সন্থাই এই ক্ষেত্ৰত কিমান দূৰ এই ক্ষেত্ৰত তেওঁলোকে উদ্যোগ লৈছে মোৰ ব্যক্তিগতভাৱে মেহেদীৰ লগত মোৰ এটা সম্পৰ্ক আছে মই নিজে ভুৱনেশ্বৰৰ খেলখনলৈ গৈছিলোঁ অকল তাৰ খেল চাবলৈকে গৈছিলোঁ সি ভূপালত থাকে তাৰ অহা যোৱা ব্যৱস্থাৰ পৰা আদি কৰি ব্যক্তিগতভাৱে মই তদাৰক কৰিছিলোঁ আৰু তাততো যি ধৰণে ট্ৰেইনিং কৰি আছে সেই ট্ৰেইনিঙৰ ক্ষেত্ৰতো মই প্ৰায় যোগাযোগত থাকোঁ তেওঁৰ ইয়াৰ অসমৰ প্ৰশিক্ষক নিপন দাসে সদায় তেওঁৰ লগত যোগাযোগত থাকে কি ধৰণে প্ৰেক্টিছ চলিছে নাই আৰু মোৰ এগৰাকী সহকৰ্মী এথলেটিক্স ফেডাৰেশ্যন অফ ইণ্ডিয়াৰ ভাইচ প্ৰেছিডেণ্ট তেখেতো মধ্যপ্ৰদেশ চৰকাৰৰ এগৰাকী উচ্চপদস্থ বিষয়া তেখেতেও যথেষ্ট তদাৰক কৰে চোৱা চিতা কৰি থাকে যদি অসুবিধা হয় আমি গম পাওঁ মেহেদী হাছানৰ দৰে খেলুৱৈসকল আমাৰ ভৱিষ্যতে হয়তো অলিম্পিক পৰ্যায়তো খেলিবগৈ পাৰে গতিকে যদি উন্নত প্ৰশিক্ষণৰ কাৰণে বা আৰ্থিকৰ কাৰণে যদি প্ৰশিক্ষণ ৰখি যায় তেখেতে ধৰি লওক খেলুৱৈখিনিয়ে বঞ্চিত হ'ব আগন্তুক সময়ত সেই কথাটোৱে কৈছোঁ যে মই এটা মাত্ৰ উদাহৰণহে দিলোঁ মই আপোনাৰ মেহেদী হাছানৰ উদাহৰণহে দিছোঁ আজি অস্মিতা চলিহা ভাল খেলি আছোঁ অস্মিতা চলিহাই যথেষ্ট এক্সপ'জাৰ পাইছে ইণ্টাৰনেশ্যনেল চাৰ্কিটত খেলিবলৈ পাইছে এতিয়া ঠিক সেইধৰণে মেহেদীৰ দৰে খেলুৱৈ বা আজি টাইকোৱাণ্ডোত আমাৰ ভাল খেলুৱৈ আছে আপোনাৰ উচুত ভাল খেলুৱৈ আছে এই খেলুৱৈসকলে যিমান প্ৰফেশ্যনেল বা আপোনাৰ যিসমূহ এমেচাৰ ইণ্টাৰনেশ্যনেল চাৰ্কিট হয় দেখা পাব যে কেতিয়াবা বছৰটোত আপোনাৰ ইণ্টাৰনেশ্যনেল ফেডাৰেশ্যনৰ কেলেণ্ডাৰত বহুত এনেকুৱা চাৰ্কিট আছে যে 10খন 15খন দেশ লগ লাগি এখন ইণ্টাৰনেশ্যনেল খেল হয় এই খেলসমূহ যেতিয়া আমি আইডেণ্টিফাই কৰিম যে হয় এইকেইখন খেলত বিশ্বৰ আগশাৰীৰ দেশকেইখনমানে আহি খেলে তালৈ যদি আমাৰ খেলুৱৈগৰাকী প্ৰেৰণ কৰোঁ তেওঁলোকৰ খেলুৱৈসকল আৰু এওঁৰ লগত যোৱা প্ৰশিক্ষকগৰাকীয়ে তেওঁলোকৰ প্ৰশিক্ষকৰ লগত কথা বতৰা পাতি যিটো অভিজ্ঞতা আয়ত্ত কৰিব আহৰণ কৰিব সেইটো ভৱিষ্যতৰ দিনত খেলত যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰিব গতিকে এইটোৱে হৈছে মূল চাইণ্টিফিক এপ্ৰ'চ যিমান এক্সপ'জাৰ পাব কাৰণ খেলা ধৰি লওক এটা ইউথ পোৱালৈকে এটা পৰ্যায়লৈকে খেলটো হৈ গ'ল ইয়াক ইম্প্ৰভাইজ কৰিবৰ কাৰণে যিমান চাইণ্টিফিক বা বিজ্ঞানসন্মত কৌশল লাগিব সেই কৌশলখিনি যিহেতু আমাৰ সম্পূৰ্ণ সকলো নাই মডাৰ্ণ ফিটনেছ চেণ্টাৰ হৈছে সকলো হৈছে কিন্তু আজিকালি যি ধৰণে প্ৰত্যেকটো টেকনিক আয়ত্ত কৰিব লাগে তাৰ কাৰণে এটা আন্তঃৰাষ্ট্ৰীয় এক্সপ'জাৰৰ প্ৰয়োজন আৰু তাৰ কাৰণে সকলো আমাৰ এছ'চিয়েশ্যন চৰকাৰে একেলগে কাম কৰিব লাগিব যিহেতু অসম অলিম্পিক সন্থাৰ সভাপতিৰ দায়িত্বত আছে সন্মানীয় বৰ্তমান সময়ত কেন্দ্ৰীয় মন্ত্ৰী লগতে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আছে আপোনাৰ অতিকৈ ঘনিষ্ঠ ইতিমধ্যে আপুনি উল্লেখ কৰিছে গতিকে বিগত সময়ছোৱাত অসম অলিম্পিক সন্থাক আগুৱাই নিয়াৰ ক্ষেত্ৰত তেখেতৰ সহযোগিতা কেনেকুৱা পাইছিলে বা কেনেকুৱা ধৰণৰ তেখেতে খবৰ খাতি লৈ থাকে কিদৰে টাইম দিয়ে তেখেতে পূৰ্ণোদ্যমে তেখেতে আমাক সহযোগিতা কৰিছিল আৰু কৰি আছে তেখেতৰ আশীৰ্বাদ আৰু সহায় অবিহনে অসম অলিম্পিক সন্থাক আজি আমি এইটো পৰ্যায় অনাটো সম্ভৱ নাছিল চিন্ময় আপুনি এটা কথা লক্ষ্য ৰাখিব মই কাকো সমালোচনা নকৰোঁ কিন্তু পূৰ্বতে প্ৰয়াত তৰুণ গগৈ ডাঙৰীয়াৰ সভাপতিত্বত এখন অলিম্পিক সমিতি আছিল কিন্তু
আমি কেতিয়াবা অনুভৱ কৰিছিলোঁ যে সমিতিখনে যেতিয়া জাতীয় দায়িত্ব পালন কৰিব লাগে হয়তো ক'ৰবাত তেওঁলোক অত্যন্ত ৰাজনৈতিকভাৱে ব্যস্ত থকাৰ বাবে হয়তো কৰিব পৰা নাছিল, সম্ভৱ হৈ উঠা নাছিল। কিন্তু আমাৰ কাৰ্যকালত আমি অসম অলিম্পিক সন্থাক একেবাৰে তৃণমূল পৰ্যায়লৈকে লৈ যোৱাৰ প্ৰয়াস কৰিলোঁ। বিভিন্ন কাৰ্যসূচী আমি লৈ আহিছোঁ, যাৰ যোগেদি অসম অলিম্পিক সন্থাই অসমৰ এক জাতীয় সংগঠন হিচাপে নিজকে গঢ়ি তুলিবলৈ সক্ষম হৈছে। আৰু এয়া আমি সক্ষম হৈছোঁ কেৱল আমাৰ সভাপতি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ তেখেতৰ যি সহযোগিতা, তেখেতৰ আমাৰ প্ৰতি যি এক অকুণ্ঠ সমৰ্থন, তাৰ বাবে সম্ভৱ হৈ উঠিছে। যাৰ বাবে আমি গুৱাহাটীত 2022 বৰ্ষত আপোনালোকে জানে যে অসম ইউথ অলিম্পিক আমি অনুষ্ঠিত কৰিবলৈ সক্ষম হৈছিলোঁ। এইবাৰো তেখেতে আগ্ৰহ প্ৰকাশ কৰিছে যে ডিব্ৰুগড়ত ডিচেম্বৰ মাহত এই প্ৰতিযোগিতাখনি আমি অনুষ্ঠিত কৰিব লাগে। আৰু অসম অলিম্পিক সন্থাৰ মানে ইলেকশ্যন হ'ব এনেকুৱা ধৰণৰ তাৰ চৰ্চা চলি আছে। ইলেকশ্যন কিবা ডেট ঘোষণা কৰিছে নেকি? আচলতে নিৰ্বাচন বুলি নহয়, এখন বাৰ্ষিক সাধাৰণ সভা হয়, তাতে বিষয় বাছনি সভা হয়। আচলতে আমাৰ কোনো ক্ৰীড়া সংগঠনত নিৰ্বাচন বুলি শব্দ নাথাকে, এখন বিষয় বাছনি সভা হয় ছ'চাইটিজ এক্ট মতে। আচলতে আমাৰ ক'ভিডৰ কাৰণে আমাৰ 2 বছৰ আমি কাম কৰিব পৰা নাছিলোঁ, আৰু আমি যিহেতু আমাৰ বাৰ্ষিক সাধাৰণ সভাই আমাক জুলাই মাহলৈকে এক্সটেনশ্যন দিছে, আমি মাননীয় সভাপতি ডাঙৰীয়াৰ লগত আলোচনাত মিলিত হৈছিলোঁ। তেখেতে জুলাই মাহৰ পাৰ্লিয়ামেণ্টৰ ছেশ্যনৰ পাছতে বাৰ্ষিক সাধাৰণ সভাখন পূৰ্বে আমাৰ ঘোষণা কৰাৰ দৰে আমি ডিব্ৰুগড়ত সম্ভৱতঃ আগষ্ট মাহত বাৰ্ষিক সাধাৰণ সভাখন আমি অনুষ্ঠিত কৰিম। অসম অলিম্পিক সন্থাত আকৌ আপোনাক দেখা পাম? আচলতে অলিম্পিক সন্থাত এবাৰ যেতিয়া আহিলোঁ, মই আজীৱন অসম অলিম্পিক সন্থাৰ লগত মই জড়িত হৈ থাকিম, সেয়া মোৰ অংগীকাৰ। কাৰণ অসম অলিম্পিক সন্থা হৈছে এটা পবিত্ৰ অনুষ্ঠান। এই অনুষ্ঠানটোৰ এগৰাকী সদস্য হ'বলৈ পোৱাটো এটা গৌৰৱৰ বিষয়। গতিকে ইয়াত মই যোৱা সময়ছোৱাত যিখিনি মই সেৱা আগবঢ়াবলৈ সুযোগ পালোঁ, অসমৰ ক্ৰীড়া সংগঠকসকলে সুযোগ প্ৰদান কৰিলে, তেওঁলোকৰ ওচৰত মই কৃতজ্ঞ। ভৱিষ্যতৰ দিনত মই কি দায়িত্বত থাকোঁ সেইটো ডাঙৰ কথা নহয়, কিন্তু অসম অলিম্পিক সন্থাৰ এটা অংশ হৈ থাকিবলৈ মই চেষ্টা কৰিম। সম্পাদক হিচাপে বিচাৰিব পদ? সেইটো মই বিচৰাৰ কথা নহয়, বিষয় বাছনি সভাই যিটো সিদ্ধান্ত ল'ব তাৰ সিদ্ধান্ত মৰ্মেহে। যিহেতু আপুনি কেইবাটাও বছৰ থাকিলে অসম অলিম্পিক সন্থাৰ গুৰু দায়িত্বত আছিলে, গতিকে সন্থাৰ এগৰাকী সম্পাদক হিচাপে কি ভাবে যে কিমান সফলতা অৰ্জন কৰিলে বিগত সময়ত অসম অলিম্পিক সন্থাই? অসম অলিম্পিক সন্থাৰ আচলতে সফলতা বিফলতাটো জুখিব পৰা এটা বিষয় নহয়, কিন্তু এটা আত্মসন্তুষ্টি থাকিব যে আমি বৰাক, ব্ৰহ্মপুত্ৰ, আমি পাহাৰ, তিনিও ঠাইতে অসম অলিম্পিক সন্থাৰ সমিতিখন প্ৰথমবাৰৰ বাবে আমি সকলো ঠাইলৈকে গ'লোঁ। অসম অলিম্পিক সন্থাৰ অলিম্পিক শিখা আছাম ইউথ অলিম্পিকত প্ৰত্যেকখন জিলালৈকে গ'ল। ইয়াৰ পূৰ্বেও মই সম্পাদক হিচাপে অসমৰ প্ৰত্যেকখন জিলালৈকে গৈ প্ৰত্যেকখন জিলা ক্ৰীড়া সন্থাৰ লগত বহু বিষয়ত আলোচনাত মিলিত হৈছোঁ। আৰু আজিৰ তাৰিখত আমাৰ সদস্যভুক্ত প্ৰত্যেকখন জিলা ক্ৰীড়া সন্থাই অসম অলিম্পিক সন্থাৰ লগত খুব নিবিড় সম্পৰ্ক ৰক্ষা কৰি আছে, আৰু যিটোৱে অসম অলিম্পিক সন্থাক একেবাৰে ক্লাব লেভেললৈকে লৈ গৈছে। মই ভাবোঁ আমাৰ কাৰ্যকালৰ এইটো এটা অন্যতম সফলতা। আৰু আপুনি সম্পাদক হৈ থাকোঁতেই অসম অলিম্পিক সন্থাৰ কিবা ভাল লগা বেয়া লগা অভিজ্ঞতা কিবা ৰোমন্থন কৰিব বিচাৰিব নেকি? আচলতে অসম অলিম্পিক সন্থাৰ এই কাৰ্যালয়ত বহি আছোঁ, ভাল লগা বেয়া লগাটো নাই। সকলোকে ভাল লগা বিষয়টো হৈছে অসম অলিম্পিক সন্থালৈ কাৰ্যালয়লৈ আহিলেই যে মই পৰিয়াললৈ আহিছোঁ। এটা পৰিয়ালৰ যিটো মানসিকতা অসম অলিম্পিক সন্থাত আছে, এই পৰিৱেশটো পৃথিৱীৰ ক'তো পোৱা নাযায়। সেইটো হৈছে মোৰ জীৱনৰ এক অনন্য অভিজ্ঞতা। আৰু আপুনি অসম অলিম্পিক সন্থাৰ সম্পাদক হৈ থকাৰ কালচোৱাত আপুনি দেশত গৈছে ৰাষ্ট্ৰীয় বা আন্তঃৰাষ্ট্ৰীয় টুৰ্ণামেণ্টৰ কাৰণে, গতিকে ক'ত গৈ ভাল লাগিলে চবতকৈ? এটা খুব ভাল প্ৰশ্ন। গতিকে এই প্ৰশ্নটোৰ এটা মাত্ৰ মই ক্লেৰিফিকেশ্যন দিওঁ। সাধাৰণতে এটা খুব গছিপিং থাকে মানুহৰ মাজত যে এই ক্ৰীড়া সংগঠক হ'লে বিভিন্ন দেশ ফুৰিবলৈ পায়, মানে সংগঠনৰ খৰচত ৰাইজৰ গাঁঠিৰ ধন ভাঙি তেওঁলোক যায়। মই এবাৰেই মাত্ৰ টকিঅ' অলিম্পিক, যিহেতু ভাৰতীয় অলিম্পিক সন্থাই ৰাষ্ট্ৰীয় অলিম্পিক প্ৰতিনিধি প্ৰেৰণ কৰে প্ৰত্যেক অলিম্পিক গেমছলৈ, টকিঅ' অলিম্পিকত মোৰ সেইটো সুযোগ হৈছিল। মই NOC হিচাপে, নেশ্যনেল অলিম্পিক ডেলিগেট হিচাপে ভাৰতক প্ৰতিনিধিত্ব কৰিছিল টকিঅ' অলিম্পিকত। তাৰ পৰৱৰ্তী সময়ত ধৰি লওক মই ফুটবল ৱৰ্ল্ড কাপ গৈছোঁ কাটাৰত, ৰাছিয়া ফুটবল ৱৰ্ল্ড কাপত গৈছোঁ, চীনৰ এছিয়ান গেমছলৈ গৈছোঁ, জাকাৰ্টা এছিয়ান গেমছত গৈছোঁ, অষ্ট্ৰেলিয়া আপোনাৰ কমনৱেলথ গেমছত গৈছোঁ। সেইবোৰ সকলো মোৰ ব্যক্তিগত প্ৰচেষ্টা। আমি বিভিন্ন বন্ধুবৰ্গ ক্ৰীড়া সংগঠকসকলে কথা বতৰা পাতোঁ আমি সকলোৱে যে আমি যাব লাগে, অসমৰ খেলুৱৈসকলক উৎসাহ দিব লাগে। এইবাৰ যিধৰণে অম্লানে এছিয়ান গেমছত অংশগ্ৰহণ কৰিলে, আমি তাক শিৱক লগ কৰিছোঁ তাত গৈ।
যদিও তেওঁ ভাল কৰিব পৰা নাই আমি লাভলিনাক আমাৰ সতীৰ্থসকল লগ কৰিছে আমলানৰ খেল চালোঁ এইবোৰ এটা অভিজ্ঞতা গতিকে সকলোতকৈ ভাল পোৱা বুলি তেনেকুৱা নহয় কিন্তু এটা সকলোতকৈ অনন্য অভিজ্ঞতা থাকিব যে ক'ভিড মহামাৰীৰ মাজত অত্যন্ত সফলভাৱে টকিঅ' অলিম্পিক অনুষ্ঠিত হ'ল আৰু এখন অত্যন্ত সফল অলিম্পিক গেমছ গতিকে সেইটো মোৰ জীৱনৰ এক অনন্য অভিজ্ঞতা আৰু যেহেতু আপুনি মেম্বাৰ ছেক্ৰেটাৰী আছিলে SLACৰ গতিকে SLAC মেম্বাৰ ছেক্ৰেটাৰী হোৱাৰ কালচোৱাত কেনেকুৱা ধৰণৰ অভিজ্ঞতা আপুনি আজি ৰোমন্থন কৰিব বিচাৰিব না মোৰ কাৰণে খুব ভাল অভিজ্ঞতা আছিল ভাল প্ৰশ্ন কৰিছে এইটো আচলতে মই SLAC মেম্বাৰ ছেক্ৰেটাৰী হৈ থাকোঁতে প্ৰথম যিটো গ্ৰেণ্টিন এইড তাত এটা সুবিধা থাকে খুব ওচৰৰ পৰা খেলুৱৈসকলক ক্ৰীড়া সংগঠনসমূহক যুৱ সংগঠনসমূহক ছাত্ৰসকলক সহায় কৰিব পাৰি ইনষ্টেণ্টলি এইটো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সেই সুবিধাখন দিয়ে যে মোৰ প্ৰথম গ্ৰেণ্টিন এইডটো আছিলে দেশভক্ত তৰুণৰাম ফুকন ষ্টেডিয়ামত তেতিয়া ইণ্ডোৰ ষ্টেডিয়ামত এখন বক্সিং চেম্পিয়নশ্বিপ হৈ আছিল আৰু আপোনালোকে জানে তেতিয়া যমুনা বড়ো আপোনাৰ হাতত ইঞ্জুৰি হৈ তেওঁ প্ৰায় মানে তেওঁ কেৰিয়াৰৰ প্ৰতি ভাবুকি আহিছিল আৰু প্ৰথম মই সাহায্যটো গ্ৰেণ্টিন এইডটো যমুনা বড়োলৈ আগবঢ়াইছিলোঁ 25,000 টকাৰ সেই টকাৰে তেওঁ দিল্লী যাত্ৰা কৰিছিল আৰু মই স্পৰ্টছ কাউন্সিল অফ ইণ্ডিয়াৰ লগত কথা বতৰা পাতি এইমছত তেওঁ যিটো স্পৰ্টছ কাউন্সিলে বিয়াৰ কৰে গতিকে সেইটো এটা খুব মই ৰোমন্থন কৰি ভাল লাগে তেনেকৈ বহু খেলুৱৈক বহু ক্ৰীড়া সংগঠনক তেওঁলোকৰ খুব বিপদৰ সময়ত সহায় কৰাৰ মানে সুযোগ পাইছিলোঁ গতিকে SLACত কাম কৰাৰ এটা খুব মোৰ সুন্দৰ স্মৃতি মই 4.5 বছৰ আছিলোঁ এগৰাকী ক্ৰীড়া সংগঠক হিচাপে কেতিয়াবা সমালোচনাৰ সন্মুখীন হৈছে নেকি আপুনি বহু সমালোচনাৰ সন্মুখীন হৈছোঁ কেতিয়াবা নহয় বহু আচলতে কি হয় আপুনি যেতিয়া ক্ৰীড়া ক্ষেত্ৰখনৰ ভিতৰত সোমাই পৰে ক্ৰীড়া ক্ষেত্ৰৰ যিটো অট'নমি ইয়াৰ যিটো স্বায়ত্ততা এইটো যদি বুজি পোৱা নাযায় তেতিয়াহ'লে সমালোচনা যিজনে বুজি নাপায় তেওঁ আপোনাৰ সমালোচনা কৰিবই আৰু সমালোচনা যেতিয়া গঠনমূলক হয় ইয়াক গ্ৰহণ কৰোঁ আৰু যেতিয়া ভাবোঁ যে সমালোচনা কৰিছে তেতিয়াহ'লে ইয়াক এভইড কৰোঁ গতিকে সেইফালে কৰ্ণপাত কৰিলে মোৰ সময় নষ্ট হ'ব কিন্তু সমালোচনাটো যদি গঠনমূলক হয় তেতিয়াহ'লে মই ইয়াক গঠনমূলকভাৱে গ্ৰহণ কৰোঁ কেতিয়াবা আপোনালোকে দেখিছে হয়তো সামাজিক মাধ্যমতো দেখিব যে আমাক অত্যন্ত ব্যক্তিগতভাৱে আক্ৰমণ কৰা হয় নামেৰে সৈতে নিকৃষ্ট ধৰণে বা এনেকুৱা ধৰণৰ কথা বতৰা কোৱা হয় তেনেকুৱা কিছুমান উত্তৰ কেতিয়াবা দিয়া যায় কেতিয়াবা উত্তৰ দিয়া নাযায় আসাম ইউথ অলিম্পিক পাতোঁতেও কিছু মিথ্যাচাৰৰ আশ্ৰয় লৈছিল বহুতে যে আমি খেলুৱৈক মাটিত শুবলৈ দিছোঁ ইনহাইজেনিক অৱস্থাত ৰাখিছোঁ কিন্তু পিছততো সকলো কথা ওলাই পৰিল যে সকলো কথা মিছা আমি যে খেলুৱৈ কি ধৰণে হোটেলত ৰাখিছিলোঁ কি কথা গতিকে কেতিয়াবা কি হয় কিছুমান ডিষ্ট্ৰেকশ্যনত বা কিছুমান আপোনাৰ ব্যক্তিগত এজেণ্ডাত কিছু কথা কয় কিন্তু সেইখিনি কথাৰ প্ৰতি যদি বেছি গুৰুত্ব দিয়া হয় কিন্তু সামগ্ৰিকভাৱে ক্ৰীড়া ক্ষেত্ৰখনে তাৰ পৰা চাফাৰ কৰিব গতিকে মোৰ সকলোতকৈ ডাঙৰ কথা হ'ল এটাই জীৱনত মই পিতৃ মাতৃৰ পৰা আহৰণ কৰিছোঁ যে যিসকল প্ৰকৃত শুভাকাংক্ষী সেই শুভাকাংক্ষীসকলৰ শুভেচ্ছা সমৰ্থন লৈ যদি কাম কৰি যোৱা হয় তেতিয়াহ'লে কিছু প্ৰত্যাহ্বান আহিলেও সেই প্ৰত্যাহ্বান অতিক্ৰম কৰিব পৰা যায় বৰ্তমান সময়ত অসমৰ ক্ৰীড়া ক্ষেত্ৰত বহুতো নতুন ইভেণ্ট আহিছে অসমলৈ ধৰি লওক তেখেতসকলে ৰাষ্ট্ৰীয় বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাল পাৰফৰ্ম কৰি আছে বা অসম বা ভাৰতলৈ সুনাম কঢ়িয়াই আছে কিন্তু অসম অলিম্পিকৰ অন্তৰ্ভুক্ত এতিয়াও হোৱা নাই কিন্তু তেখেতসকল কিন্তু সুনাম কঢ়িয়াই আছে গতিকে তেনেকুৱা ধৰণৰ ইভেণ্টক আপোনালোকে অসম অলিম্পিকৰ যদি চাৰ্টিটলৈ লৈ আহে কেনেকুৱা ধৰণৰ কিবা চিন্তা চৰ্চা চলিছে নি নতুন কিবা ইভেণ্ট আচলতে অসম অলিম্পিক সন্থা আপুনিও জানে যে ভাৰতীয় অলিম্পিক সন্থাৰ সদস্য আমাৰ এখন খুব মজবুত সংবিধান আছে পবিত্ৰ সংবিধান আছে আৰু এই সংবিধানখন ভাৰতীয় অলিম্পিক সন্থাৰ সংবিধান মতেই প্ৰণয়ন কৰা হৈছে গতিকে ভাৰতীয় অলিম্পিক সন্থাৰ যিসকল পোনপটীয়া সদস্য তেওঁলোকৰ যিসমূহ ৰাজ্যিক সদস্য সংগঠন আছে আমি বাধ্য তেওঁলোকক সদস্যতা দিবলৈ তেনেকুৱা এখনো আপোনাৰ সমিতি নাই ৰাজ্যিক ক্ৰীড়া সংগঠন নাই যি বাদ পৰিছে তাৰ ওপৰত আপুনি যিটো কথা তেওঁলোকৰ প্ৰতিও আমাৰ দায়বদ্ধতা আছে সেই দায়বদ্ধতাটো হ'ল এনেকুৱা ধৰণৰ যে যিসকল আপোনাক দেখিব আমাৰ প্ৰায় এছ'চিয়েট মেম্বাৰ আমি নতুনকৈ আমাৰ কাৰ্যকালতে 5-6টা সংগঠনক আমি দিছোঁ তেওঁলোকৰ দৃষ্টিটি আমি চাব লাগিব অসমত আজি 36খন জিলা আছে ন্যূনতম 18খন জিলাত তেওঁলোকৰ সমিতি লাগিব তেওঁলোকে ৰেগুলাৰলি তেওঁলোকে প্ৰতিযোগিতাসমূহ কেলেণ্ডাৰ মতে অনুষ্ঠিত কৰিছেনে নাই তেওঁলোকৰ ছ'চাইটি ৰেজিষ্ট্ৰেশ্যন আছেনে নাই তেওঁলোকৰ সময়মতে AGM হৈছেনে নাই এই গোটেই বিষয়খিনি চালি জাৰি আমাৰ প্ৰত্যেক বছৰে আমাৰ এফিলিয়েশ্যন কমিটিৰ সভা অনুষ্ঠিত হয় আৰু সেই সভাত আমাৰ এফিলিয়েশ্যন কমিটি যি ৰিকমেণ্ডেশ্যন কৰে সাধাৰণতে আমাৰ বাৰ্ষিক সাধাৰণ সভাই তাক অনুমোদন জনায় গতিকে আমাৰ হাতত বহু এনেকুৱা আছে তেনেকুৱা দৰখাস্ত আছে তেওঁলোকৰ আবেদন আছে
সেইখিনি আবেদন অহাবাৰ বাৰ্ষিক সাধাৰণ সভাত আমি চালি জাৰি চাম কিন্তু আমি বহু সময়ত অসুবিধাত পৰোঁ যে কিছু সংগঠন বহুত আবিভক্ত তেওঁলোকে অলিম্পিকৰ এফিলিয়েশ্যনটোলৈ অহাৰ আগতেই তেওঁলোকৰ 2-3টা সংগঠন আছে 5টাও আছে গতিকে সেইখিনি আমাক কেতিয়াবা বহুত বিপদত পেলায় গতিকে আপোনাৰ যদি আহ্বান থাকিব যে তেওঁলোকে এটা ফ্ৰেটাৰ্নিটি হৈ আহক তেতিয়া সুবিধা আৰু যেহেতু আপুনি এগৰাকী ৰাজনীতিকো ব্যক্তি আপুনি ৰাজনীতিকভাৱে বহুত ব্যস্ত থাকিব লাগে গতিকে আপুনি এগৰাকী ক্ৰীড়া সংগঠক আৰু ৰাজনীতিক ব্যক্তি গতিকে টাইমটো কেনেকৈ মেনেজ কৰিব লগা হয় আপুনি নাই আচলতে ৰাজনীতিও এটা আপোনাৰ সমাজৰ অংশ ধৰি লওক যিটো এটা পাৰচেপশ্যন বেলেগ ধৰণৰ দিয়া সেইটো নহয় ৰাজনীতিটো হৈছে সমাজ সেৱাৰ এটা অংশ আৰু ক্ৰীড়া সংগঠনো হৈছে এটা সমাজ সেৱাৰ অংশ গতিকে ইয়াত কোনো ধৰণৰ তেনেকুৱা ধৰণৰ মই নাভাবোঁ যে বহুত দিগদাৰ হয় কাম কৰাৰ ক্ষেত্ৰত কাৰণ ব্যক্তিগত অভিজ্ঞতাৰ পৰা কৈছোঁ মই দুইফালে সময় দিয়াৰ কাৰণে সক্ষম মই দিনটো ক্ৰীড়া ক্ষেত্ৰৰ কাৰণে কাম কৰি সন্ধিয়া দলৰ মুখপাত্ৰ হিচাপে টিভিটো মই যদি বক্তব্য ৰাখিবলৈ যাওঁ আপোনালোকে দেখিছে দলে যদি নিৰ্বাচনৰ দায়িত্ব দিছে নিৰ্বাচনৰ দায়িত্বও পালন কৰিছোঁ কিন্তু মোৰ ক্ৰীড়া সংগঠক হিচাপে যি দায়িত্ব সেই মোৰ প্ৰাথমিক দায়িত্বৰ পৰা মই কেতিয়াও ফালৰি কাটি যোৱা নাই যেহেতু আপুনি সৰ্বভাৰতীয় ফেডাৰেশ্যন এথলেটিক্স ফেডাৰেশ্যনৰ আপুনি উপসভাপতি দায়িত্বত আছে গতিকে এটা প্ৰশ্ন আপোনাক কৰিব বিচাৰিছোঁ যে যিহেতু হিমা দাস আৰু অম্লান বৰগোহাঁই তাৰপাছত এতিয়া শেহতীয়াভাৱে মেহেদী হাছান ওলালে গতিকে অসমৰ পৰা আৰু তেনেকুৱা ধৰণৰ খেলুৱৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ আৰু কোন আহি আছে আপোনাৰ চকুত কোন আছে বা তেনেকুৱা ধৰণৰ খেলুৱৈ সৃষ্টিৰ কাৰণে কেনেকুৱা ধৰণৰ কৰণীয় আছে কি ভাবে এইটো এটা খুব আপুনি প্ৰাসংগিক প্ৰশ্নই কৰিলে আচলতে এথলেটিক্স আপুনি যদি চাই ভাৰতীয় প্ৰেক্ষাপটত এথলেটিক্সত অসমৰ পৰা খেলুৱৈ লোৱাটো বহুত কঠিন যথেষ্ট কঠিন হিমা দাসৰ আজিৰ তাৰিখত যিটো বয়স হিমা দাসে আৰু খেলিব পাৰিব এতিয়া হিমা দাসে কি ধৰণে নিজৰ কেৰিয়াৰটো আগবঢ়াই লৈ যায় হিমা দাসৰ ওপৰত যথেষ্ট নিৰ্ভৰ কৰিব কাৰণ তেখেতৰ ৰাষ্ট্ৰীয় প্ৰশিক্ষক আছে ৰাষ্ট্ৰীয় প্ৰশিক্ষকে কি ধৰণে তেওঁৰ ঠিক কৰিছে এতিয়া আৰু এটা চেলেঞ্জ আহিছে এথলেটিক ফেডাৰেশ্যন অফ ইণ্ডিয়াই নেশ্যনেল কেম্প বন্ধ কৰাৰ সিদ্ধান্ত লৈছে কাৰণ বহু ক্ষেত্ৰত বহু ৰাজ্যৰ খেলুৱৈ এলিট প্লেয়াৰ বুলি নেশ্যনেল কেম্পত সোমাই থাকে পিছত গৈ তেওঁলোকে ৰাষ্ট্ৰীয় প্ৰতিযোগিতাতো অংশগ্ৰহণ নকৰে পাৰফৰ্মেঞ্চ নাহে পিছত ফেডাৰেশ্যন আপোনাৰ সমস্যাৰ সন্মুখীন হ'ব লগা হয় গতিকে আগন্তুক কাৰ্যকাল আমাৰ অক্টোবৰত অন্ত পৰিব তাৰপাছত ৰাষ্ট্ৰীয় কেম্পসমূহ বন্ধ কৰিব যিহেতু উৰিষ্যাত একাডেমি আছে বেংগলোৰত একাডেমি আছে কেৰেলাত একাডেমি আছে আজি অলপ কষ্ট কৰিলে আমাৰ সৰুসজাইখন এখন উন্নতমানৰ একাডেমি সকলোতে একাডেমি আছে গতিকে প্ৰশিক্ষকো সকলো খেলুৱৈ আজিকালি ব্যক্তিগত প্ৰশিক্ষক লয় গতিকে নেশ্যনেল কোচে চিফ কোচে কেৱল কণ্ডিশ্যনিং কেম্প যিটো হ'ব যদি যিসকল ছিলেক্টেড প্লেয়াৰ তেওঁলোকৰ যদি কণ্ডিশ্যনিং কেম্প প্ৰয়োজন হয় তেতিয়াহ'লে তেনেকুৱা ধৰণৰ হ'ব গতিকে এই প্ৰেক্ষাপটত কিন্তু অসমৰ পৰা খেলুৱৈ লোৱাৰ প্ৰত্যাহ্বানটো আৰু বাঢ়ি যাব এতিয়া অম্লান ভাল ঠাইত আছে তেওঁ ৰিলায়েন্স ফাউণ্ডেশ্যনত আছে ভাল কৰি আছে স্পেইনত গৈ ইণ্টাৰনেশ্যনেল চাৰ্কিটত আছিল এতিয়া আপোনাৰ এই মাহৰ শেষৰ সপ্তাহত পঞ্চকুলাত যিখন আমাৰ ছিনিয়ৰ ইণ্টাৰেষ্টেড হ'ব তাত অংশগ্ৰহণ কৰিবহি মেহেদীও এটা ভাল একাডেমিত আছে ভূপালত তাৰ কাৰণে আমি চাব লাগিব স্পনচাৰ লাগিব এতিয়া যিহেতু নেশ্যনেল কেম্প যদি চৰকাৰে বন্ধ কৰি দিয়ে বা ফেডাৰেশ্যনে বন্ধ কৰি দিয়ে তেতিয়াহ'লে আমি স্পনচাৰ ল'ব লাগিব তাৰ কাৰণে গতিকে এই দিশবোৰ আছে আৰু নতুনকৈ ওলাই অহা খেলুৱৈৰ ক্ষেত্ৰত আপুনি যিটো কথা কৈছে যিহেতু এগৰাকী খুব মই ভাল বেয়া নকওঁ যে অগ্ৰণী প্ৰশিক্ষক শব্দটো ব্যৱহাৰ কৰিম নিপন দাস সৰুসজাই একাডেমিত আছিল কি কাৰণত নাজানো অসম চৰকাৰে তেওঁক তাৰ পৰা অব্যাহতি দিয়াৰ পাছত একাডেমিটোৰ প্ৰতি কিছু প্ৰত্যাহ্বান এইকাৰণে আহিছে যে বহু খেলুৱৈ তেওঁৰ লগত আপোনাৰ প্ৰশিক্ষণ লৈ আছিল বহু খেলুৱৈ তাৰ পৰা গুচি গৈছে বুলি মোক জনাইছে বিশেষকৈ এতিয়া এজন ল'ৰা গুচি গ'ল পুনৰ এতিয়া তেওঁ ঘূৰি আহিব বিচাৰিছে ঈদুল হুছেইন কামৰূপ গ্ৰাম্যৰ তেওঁ যদি নিপন দাসৰ প্ৰশিক্ষণটো কাৰণ চব নিজৰ এটা ফেমিলিয়াৰিটি থাকে এইবোৰ এলিট প্লেয়াৰ ৰিমঝিম শইকীয়া তেওঁ ৰাষ্ট্ৰীয় পৰ্যায়ত ভাল প্ৰদৰ্শন আগবঢ়াবলৈ আৰম্ভ কৰিছিলহে এতিয়া এনেকুৱা ধৰণৰ বহু খেলুৱৈ আছে গতিকে এইখিনি ক্ষেত্ৰত অসম এথলেটিক্স সন্থাই কি ধৰণে আগবাঢ়ে এইটো এটা খুব জৰুৰী বিষয় আৰু এটা কথা আজিৰ তাৰিখত কিন্তু খেলুৱৈ আপুনি ছেকেণ্ড ক্লাছ আপুনি পঠিয়াব নোৱাৰে ট্ৰেইনত এতিয়া আপোনাৰ সম্ভৱতঃ আজি শেষ হ'ব ফেডাৰেশ্যন ইউথ চেম্পিয়নশ্বিপ ৰায়পুৰত মই গম পাইছোঁ যে অসমৰ খেলুৱৈসকল ট্ৰেইনত গ'ল ছেকেণ্ড ক্লাছ ট্ৰেইনত গৈছে বা তাত যিটো গৰম 45 ডিগ্ৰীৰ ওপৰত গতিকে ট্ৰেইনত গৈ তেওঁলোকে কি পাৰফৰ্মেঞ্চ আগবঢ়াই আহিলে সেইটো পৰ্যালোচনাৰ বিষয় আছে আৰু ইয়াৰ পূৰ্বে আমি খেলুৱৈসকলক আমাৰ কাৰ্যকালত আমি ফ্লাইটত প্ৰেৰণ কৰিছিলোঁ আপোনালোকে জানে এইখিনি বিষয়ে আপোনালোক বহুত সময় কাভাৰো কৰিছে কেতিয়াবা পাৰফৰ্মেঞ্চ আগবঢ়াব পাৰিছে কেতিয়াবা নাই পৰা কিন্তু
খেলুৱৈসকলক সুবিধা দিয়াটো এছ'চিয়েশ্যনসমূহৰ এটা প্ৰাইমাৰী ডিউটি। এইখিনি পালন কৰাটো খুব প্ৰয়োজন। আৰু আপুনি শেহতীয়াভাৱে অসম হেণ্ডবল সন্থাৰ সভাপতিৰ গুৰু দায়িত্ব গ্ৰহণ কৰিলে, গতিকে সম্পাদক হিচাপে আছে অমল নয়ন পাটোৱাৰী ডাঙৰীয়া। গতিকে আপুনি সন্থাটো কিদৰে আগবঢ়াই নিম বুলি মনতে ভাবিছে বা কেনেধৰণৰ পৰিকল্পনা আছে? অসম হেণ্ডবল সন্থাই যোৱা সময়ছোৱাত যিহেতু হেণ্ডবলটো এটা ৰাষ্ট্ৰীয় বা আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত খুব টাফ অলিম্পিক স্পৰ্টছ আৰু খুব পপুলাৰ দেই। আৰু অসমত মোৰ যিখিনি সমসাময়িক জ্ঞান আছে, অসম হেণ্ডবলে যথেষ্ট ভাল কাম কৰিছে, যাৰ বাবে অসম হেণ্ডবলৰ পৰা গৈ বহু খেলুৱৈ অসম চৰকাৰ বিভিন্ন বিভাগত নিযুক্ত হ'বলৈ সক্ষম হৈছে পাৰফৰ্মেঞ্চৰ কাৰণে। অসম হেণ্ডবলত আমি বিশেষ কি কৰিব লগা আছে মই নাভাবোঁ, কিন্তু মূল কথাটো হ'ল যে অসমৰ খেলুৱৈসকল জিলিকি উঠিব লাগিব, যাতে ভাৰতীয় দলত ই মেইন ফৰ্মেটতেই হওক বা বিচ ফৰ্মেটতেই হওক, আমি লক্ষ্য বান্ধি লৈছোঁ যে অসমৰ একাধিক খেলুৱৈ যাতে ৰাষ্ট্ৰীয় দলত, ভাৰতীয় জাতীয় দলত অন্তৰ্ভুক্ত হ'ব পাৰে। তাৰ বাবে যথেষ্ট কৰ্মত আমাৰ এগৰাকী সংগঠক অমল নয়ন পাটোৱাৰী তেখেতে বহু কাম কৰি আছে। সেইবাৰ অক্টোবৰত যিখন ইণ্টাৰষ্টেট বিচ হেণ্ডবল প্ৰতিযোগিতা প্ৰথমবাৰৰ বাবে অসমত অনুষ্ঠিত হ'ব, এই প্ৰতিযোগিতাখন আমি খুব উন্নত মানদণ্ডৰ অনুষ্ঠিত কৰাৰ এক প্ৰয়াস কৰিম। ইতিমধ্যে আমাৰ হেণ্ডবল সন্থাত অবৈতনিক আমাৰ অধ্যক্ষ হিচাপে এগৰাকী সুদক্ষ যুৱক ঋষি বৰুৱা অন্তৰ্ভুক্ত হৈছে। তেখেতে যথেষ্ট উদ্যোগ লৈছে এইখিনি ক্ষেত্ৰত। আমি ভাবোঁ যে এই প্ৰতিযোগিতাখনৰ যোগেদি অসম হেণ্ডবলে এক অনন্য ৰূপ পাব। আপোনালৈ মোৰ শেষৰটো প্ৰশ্ন, যিহেতু আপুনি অসমৰ ক্ৰীড়া ক্ষেত্ৰৰ উন্নতিৰ কাৰণে বা ভাৰতৰ ক্ৰীড়া ক্ষেত্ৰৰ উন্নতিৰ কাৰণে আপুনি ইমানখিনি কাম কৰি গৈছে, সেয়া লাগিলে এথলেটিক্সেই হওক, লাগিলে সেয়া হেণ্ডবলেই হওক বা বিভিন্ন আপুনি ইভেণ্টৰ লগত জড়িত হৈ আছে, লগতে আপুনি অসম অলিম্পিকৰ লগতো জড়িত হৈ আছে। গতিকে অসমৰ ক্ৰীড়া ক্ষেত্ৰ আপুনি কি হিচাপে চাব বিচাৰে, কি হিচাপে চোৱাৰ আপোনাৰ হেঁপাহ আছে, কি ক'ব? অসমৰ ক্ৰীড়া ক্ষেত্ৰখনৰ কাৰণে এটাই কথা কৈছোঁ, চোৱাৰ এটাই আগ্ৰহ হ'ল কি, অলিম্পিক স্পৰ্টছসমূহ যিমানে প্ৰসাৰ লাভ কৰিব বিজ্ঞানসন্মতভাৱে, সিমানেই অসমৰ ক্ৰীড়া ক্ষেত্ৰখন আগুৱাই যাব। এখন উৰ্বৰ ভূমি, ইয়াত কেৱল কালচাৰ কৰিব লাগিব চাইণ্টিফিকেলি, আৰু তাৰ কাৰণে যিমান পাৰি সিমান এক্সপ'জাৰ লাগিব খেলুৱৈসকলক। ঠিক আছে, আমি ৰাষ্ট্ৰীয় বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ইয়াৰ পৰা খেলুৱৈসকলক এক্সপ'জাৰ দিব নোৱাৰোঁ, তেতিয়াহ'লে আমি সেই মানদণ্ডৰ প্ৰতিযোগিতাত অনুষ্ঠিত কৰিব লাগিব, অসমত প্ৰতিযোগিতা অনুষ্ঠিত কৰিব লাগিব। গতিকে এই এমেচাৰ স্পৰ্টছসমূহ আমি যিধৰণে চাইণ্টিফিকেলি লৈ যাম, আৰু যিধৰণে আমি হেণ্ডবলৰ এইখন আমি ইণ্টাৰেষ্টেড পাতিবলৈ লৈছোঁ, আপুনি জানি আচৰিত হ'ব 2018 চনত এছিয়ান গেমছৰ টীম কণ্ডিশ্যনিং কেম্প হৈছিল গুৱাহাটীত এথলেটিক্সৰ। ছিনিয়ৰ ইণ্টাৰেষ্টেড পাতিছিলোঁ আমি, জাকাৰ্টা এছিয়ান গেমছত গৈ সৰ্বকালৰ অভিলেখ ৰচিছিল। তাত নীৰজ চোপ্ৰাই গ'ল্ড মেডেল আনিছিল, আমাৰ হিমা দাসেও 3টাকৈ মেডেল পাইছিল। গতিকে এই ধৰণে যেনেকৈ আমি অংকুচিতা বড়োৰ কাৰণে বুলি ক'ব লাগিব, সেই খেলখনৰ মূল লক্ষ্যই আছিল যে ৱৰ্ল্ড ইউথখন আমি আনিছোঁ, আমাৰ কি লাভ হ'ব। আমাক যেতিয়া অসম চৰকাৰে সুধিছিল, মাননীয় মুখ্যমন্ত্ৰীয়ে যেতিয়া সুধিছিল সোণোৱাল ডাঙৰীয়াই হেমন্ত কলিতাক যে ইয়ালৈ যে আনিলে আমাৰ কি লাভ হ'ব, তেতিয়া কৈছিল নহয় আমাৰ অংকুচিতাই খেলিব নহয়, লোকেল হোম ক্ৰাউড পালে তাই আগবাঢ়ি যাব। য়েছ, উই এচিভ দ্য গ'ল। গতিকে এনেকুৱা বহু খেল আছে। আমি খেলো ইণ্ডিয়া ইউথ গেম পাতিছিলোঁ, শিৱাংগী শৰ্মাৰ পৰা আদি কৰি, মনত আছে আপোনালোকৰ খেলো ইণ্ডিয়া ইউথ গেমছত আমি কি ধৰণে পাৰফৰ্ম কৰিছিলোঁ। গতিকে এনেকুৱা ধৰণৰ খেল আমি ছিলেকশ্যন কৰিব লাগিব, য'ত হোম ক্ৰাউডত আমাৰ প্লেয়াৰসকলে ভালকৈ পাৰফৰ্ম কৰি আৰু তেতিয়াহে সেই খেলসমূহত ৰাষ্ট্ৰীয় ফেডাৰেশ্যনসমূহ আহিব, ৰাষ্ট্ৰীয় নিৰ্বাচকসকল আহিব, তেওঁলোকৰ চকুত পৰিব, আৰু আমিও তেওঁলোকক পুছ কৰিবলৈ সুযোগ পাম। গতিকে সেই ধৰণে আমাৰ ক্ৰীড়া ক্ষেত্ৰখন আগুৱাই যাব। নিশ্চয়কৈ আপোনাৰ সেই সপোন সেয়া আগন্তুক সময়ত সাফল্যমণ্ডিত হ'ব, সেয়া আমি আশা কৰিলোঁ। লগতে আপুনি ইমানখিনি সময় দিয়াৰ বাবে আপোনাক মই গগৌ স্পৰ্টছ এনিৰ তৰফৰ পৰা বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ। নিশ্চয়কৈ এয়া আছিল অসম অলিম্পিক সন্থাৰ সন্মানীয় সাধাৰণ সম্পাদক, লগতে সৰ্বভাৰতীয় এথলেটিক্স সন্থাৰ তেখেত হ'ল উপসভাপতি, লগতে অসম হেণ্ডবল সন্থাৰো তেখেত সভাপতিৰ দায়িত্বত আছে। তেখেত হ'ল সকলোৱে পৰিচিত লক্ষ্য কোঁৱৰ ডাঙৰীয়া। আমি আশা কৰিম তেখেতে যিখিনি সপোন প্ৰত্যাশালৈ আগবাঢ়িছে, সেই আগন্তুক সময়ত সাফল্যমণ্ডিত হওক, সেই আশাৰে মই চিন্ময় কুমাৰ বৰাই বিশেষ অনুষ্ঠান বা বিদায় লৈছোঁ। চাই থাকিব গগৌ স্পৰ্টছ এনি। ধন্যবাদ।